নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'টোৰ কথা হৈছে যে যি আপোনালোকৰ ADRE পৰীক্ষা আপোনালোকে দিলে, সেই ADRE পৰীক্ষাৰ OMR শ্বীট আপোনালোকে কেনেদৰে ডাউনলোড কৰিব লাগিব, কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেই বিষয়ে ক'ম। আৰু যিসকলে 29 তাৰিখে ADRE পৰীক্ষা দিব সেইসকলৰ কাৰণে নতুন কিছুমান গাইডলাইন আনিছে, সেই বিষয়ে মই আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এতিয়া প্ৰথম কথাটো হৈছে ADRE যি আপোনালোকে OMR শ্বীট, সেই OMR শ্বীট আপোনালোকে ডাউনলোড কৰিব পাৰিব বুলি কৈছে। আচলতে ডাউনলোড কৰিব নোৱাৰে, আপোনালোকে অসম চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে। সেই পৰ্টেলত গৈ আপোনালোকে প্ৰথমতে 27 তাৰিখৰ পৰা এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব, 50 টকা ল'ব। প্ৰতিজন কেণ্ডিডেটে নিজৰ ইমেইল ID দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত এটা 50 টকা এটা ফিজ দিব লাগিব। ফিজটো আপোনালোকে অনলাইন যোগেদি পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ যোগেদি বা UPI যোগেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। কৰাৰ পাছত আপোনালোকৰ কেণ্ডিডেটসকল যিমান হয় সেইটো প্ৰথমতে চাই ল'ব, কিমান কেণ্ডিডেটে এপ্লাই কৰিছে। তাৰপাছত প্ৰতিজন কেণ্ডিডেটৰ কাৰণে তেওঁলোকৰ OMR শ্বীটখন তেওঁলোকৰ ইমেইল IDটোলৈ চেণ্ড কৰি দিব চেবাই, আৰু আপোনালোকে ইমেইলৰ পৰা ডাউনলোড কৰিব লাগিব। ডাইৰেক্ট আপোনালোকে পৰ্টেলটোত গৈ আপোনালোকৰ ডাউনলোড অপশ্যনটো নাহে। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কৰিব লাগিব। 50 টকা দি আপোনালোকে OMR শ্বীটৰ কাৰণে এপ্লাই কৰি দিব লাগিব। গতিকে এইটো কথা আপোনালোকে যদি জানিলে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু তাৰপাছত আহিলে 29 তাৰিখৰ যিটো কথা, 29 তাৰিখে পৰীক্ষাৰ কাৰণে কিছুমান নিয়ম আনি দিছে। নিয়মকেইটা হৈছে, প্ৰথমতে পানী বটল। আগতে পানী বটল নিবলৈ দিয়া নাছিলে, এতিয়া পানী বটল নিবলৈ দিব। কিন্তু পানী বটলটো হ'ব লাগিব ট্ৰেন্সপাৰেণ্ট, অৰ্থাৎ ইপাৰ সিপাৰ দেখি থকা হ'ব লাগিব। কোনো ধৰণৰ প্ৰটেক্টিভ ফিল্ম যিটো লাগি থাকে, যে এটা কভাৰ লাগি থাকে, তেনেকুৱা হ'ব নালাগিব। আৰু যিটো মেটেলৰ কিছুমান পানী বটল থাকে ধৰক, তেনেকুৱা হ'ব নালাগিব। একদম ট্ৰেন্সপাৰেণ্ট এটা পানী বটল হ'ব লাগিব। সেই পানী বটলটো আপোনালোকে এলাউ কৰিব। আৰু আপোনালোকে ফুল চাৰ্ট যদি পিন্ধি যায়, তেতিয়াহ'লে আপোনালোকে পৰীক্ষা কেন্দ্ৰৰ পৰা আপোনালোকে ঘূৰি আহিব লাগিব। আপোনালোকে হাফ স্পৰ্টিং বা হাফ চাৰ্ট আপোনালোকে পিন্ধি যাব পাৰিব। শ্লিপাৰ পিন্ধি যাব পাৰিব, জোতা চোতা আপোনালোকে পিন্ধি যাব নোৱাৰে। শ্লিপাৰ, হাফ চাৰ্ট আপোনালোকে পিন্ধি যাব লাগিব। এইকেইটা মনত ৰাখিব। কেছ লৈ যাব পাৰিব, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড এইকেইটা লগত লৈ যাব পাৰিব আপোনালোকে। তাৰপিছত আপোনালোকে কেৰি কৰিব পাৰিব পেঞ্চিল, ৰাবাৰ, ব্লু বা ব্লেক বল পেন লৈ যাব পাৰিব আপোনালোকে। আৰু এডমিট কাৰ্ডটো আপোনালোকে অৰিজিনেলি লৈ যাব লাগিব। আৰু এডমিট কাৰ্ডৰ লগত আপোনালোকৰ যিটো আইডেণ্টিটি এটা কাৰ্ড লৈ যাব লাগিব। আধাৰ কাৰ্ডেই হওক বা পেন কাৰ্ডেই হওক, ড্ৰাইভিং লাইচেঞ্চেই হওক, এইকেইটা আপোনালোকে তালৈ লৈ যাব পাৰিব। তাৰ বাদ দি আপোনালোকে একো লৈ যাব নোৱাৰিব। আৰু পৰীক্ষা হলত আপোনালোকে 1.5 ঘণ্টা আগতেই সোমাব লাগিব। 1.5 ঘণ্টা আগত আপোনালোকে সোমাব লাগিব। আপোনালোকৰ লগত যদি অভিভাৱক যায়, তেওঁলোকে 100 মিটাৰ আঁতৰতে আপোনালোকৰ পৰা দূৰত অৱস্থান ল'ব লাগিব। আৰু পৰীক্ষা হৈ যোৱাৰ পাছত 5 মিনিট বা 10 মিনিটলৈকে আপোনালোক পৰীক্ষা হলৰ ভিতৰৰ পৰা ওলাব নোৱাৰিব। আপোনালোকে পৰীক্ষা হলত বহি থাকিব লাগিব। গতিকে এইখিনিয়ে নটিফিকেশ্যন দিছে সেবাই। গতিকে এইখিনি মানি চলিব। আৰু পৰীক্ষাত যদি আপোনালোকে সেই একে থাকিব, আইন সেইখনেই আছে যে পৰীক্ষাত যদি কোনোবাই কিবা ধৰক বেয়া কামত বা অসৎ কাৰ্যত লিপ্ত হয়, তেতিয়াহ'লে আপোনালোকৰ আইনমতে দণ্ডনীয় হ'ব। 1 কোটি টকালৈকে জৰিমনা আছে, এইখিনি থাকিবই। গতিকে যদি আপোনালোকে OMR শ্বীটখিনি ডাউনলোড কৰিব বিচাৰিছে বা ইমেইলত পাব বিচাৰিছে, কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেদৰে ফি পে'মেণ্ট কৰিব, এই বিষয়ে চাবলৈ হ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে মোৰ সেই ভিডিঅ'টো প্ৰথমতে পাই যাব নটিফিকেশ্যন যোগেদি। গতিকে আজিলৈ ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।